ভাল অকণমান ভাল নেকি সঁচাই ভাল নে বেয়া একদম ভাল তেতিয়ালে মোৰ লগত একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জয়ন্ত মল্ল বৰুৱা বহুত ধুনীয়া আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া কৃষি বিভাগৰ মন্ত্ৰী আৰু নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী অতুল বৰা ডাঙৰীয়া অসম চৰকাৰৰ আমাৰ জনস্বাস্থ্য কাৰিকৰী নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া ASRLMৰ মিছন ডিৰেক্টৰ কুন্তলমণি শৰ্মা বৰদলৈ নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰী ডাঙৰীয়া নলবাৰী জিলা পৰিষদৰ সভাপতি গীতুমণি বৈশ্য ডাঙৰীয়ানী নলবাৰী পৌৰসভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ ডাঙৰীয়ানী আৰু নলবাৰী ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ বন্দীপ ডেকা ডাঙৰীয়া আই মাতৃসকল সভাত উপস্থিত সাংবাদিক বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ আজি আমাৰ বাবে এটা অতি গৌৰৱৰ দিন আজিৰ পৰা এবছৰ আগতে আমি অসমৰ আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিবলৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি বা সৰুকৈ লাখপতি বাইদেউ আঁচনি আমি আৰম্ভ কৰিছিলোঁ যেতিয়া এই আঁচনিৰ বিষয়ে প্ৰথম আমি আলোচনা কৰিছিলোঁ তেতিয়া আমি দেখা পাইছিলোঁ যে অসমত 4 লাখ গাঁও আৰু নগৰ মিলি আত্মসহায়ক গোট আছে আৰু 4 লাখ গোটত 10 গৰাকীকৈ মহিলা অৰ্থাৎ 40 লাখ মহিলা আজি আমাৰ আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে আগলৈ আমি যদি যাওঁ তেতিয়াহ'লে নতুনকৈ আৰু কিছু আত্মসহায়ক গোট গঠন হৈছে এই বাবা তাক বহি থাকিব দে এই পুলিচসকল তাক দিগদাৰ নকৰিবি থাকিব দে এই বাবা মোৰ ফালে চা এই তই মাৰামাৰি কিয় কৰি আছে মাৰে এতিয়া তাক এই লাঠিডাল থ তাক মোৰ ফালে দেখুৱাই দিয়ক মোক দে তাক শান্তি কৰি দে তেতিয়া সি শান্তিত থাকিব শান্তি কৰি দে কাগজখন দিয়ক কাগজখন লৈ আহ বাবা তাৰো ঘৰত অশান্তি আছে কিবা এটা লাগে সেইকাৰণে আহিছে দে তাৰ পিছত আমি যেতিয়া হিচাপ কৰিলো আমি দেখা পালো যে 40 লাখ মহিলা আমাৰ আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে তেতিয়া আমি প্ৰথমতে হিচাপ কৰিলো যে আমি মহিলাসকলক কেনেকৈ আগুৱাই লৈ যাম আমি যেতিয়া সকলোৱে আলোচনা কৰিলো তেতিয়া আমাৰ মনত এনেকৈ এখন আঁচনিৰ কথা মনলৈ আহিলে যে গোটত টকাটো দিয়াৰ পৰিৱৰ্তে কাৰণ গোটৰ ভিত্তিত আমি বেংকৰ পৰা লোন ল'ব পাৰোঁ কিন্তু
আমি এইবাৰ গোটত পইচাটো নিদি আমি গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে তেওঁলোকৰ বেংক একাউণ্টত আমি দিব পাৰো নেকি আমি হিসাব কৰি চালো 40 লাখ মহিলাক যদি আমি 10,000 টকাকৈ দিব লাগে আমাক প্ৰথমতে 4,000 কোটি টকা লাগিব আৰু পিছলৈ আমি যদি মহিলাসকলক আৰু 25,000 টকা দিব লাগে তেতিয়া হলে পিছৰবাৰ আমাক প্ৰায় 10,000 কোটি টকা লাগিব আৰু যদি আগলৈ গৈ মহিলাসকলক আমি আৰু সহায় কৰিব লাগে 50,000 টকালৈকে লৈ যাব লাগে তেতিয়া হলে আমাক 20,000 কোটি টকা লাগিব আমি চিন্তা কৰিলো যে আমাৰ দৰে এখন দুখীয়া ৰাজ্যত আমি 4,000 প্ৰথমতে পিছত 10,000 তাৰ পিছত আৰু 20,000 ইমান টকা আমি যোগাৰ কৰিব পাৰিম নেকি আমি সকলোৱে বহুদিন ধৰি আলোচনা কৰাৰ পিছত আমি সুন্দৰ কৰি এই মহিলা উদ্যমিতা আঁচনিখন আমি ৰচনা কৰিলো এই আঁচনিখনৰ জৰিয়তে 40 লাখ মহিলাক আমি প্ৰথম বছৰ 10,000 টকা আমি বিনামূলীয়াকৈ বেংকৰ লগত কোনো সম্পৰ্ক নাই আমি তেওঁলোকক একোখন চেক দিম আৰু 10,000 টকা তেওঁলোকে চৰকাৰৰ পৰা বিনামূলীয়াকৈ পাব ইয়াৰ পিছত এই 10,000 টকা দি আমি কি কৰিম আমি এটা গোটত আছো যদি 10 গৰাকী মহিলাই নিজৰ 10,000 টকা গোটলৈকে লৈ যায় তেতিয়ালে গোটত 1 লাখ টকা হ'ব আৰু 1 লাখ টকা ডাঙৰ টকা যদি একেলগে আমি গোটটোক শক্তিশালী কৰো 1 লাখ টকা যদি আমি গোটটোত ব্যৱহাৰ কৰো বেংকে আমাক আৰু লোন দিব গোটটোক কাৰণ যিকোনো গোটৰ যদি 1 লাখ টকা বেংকত দেখা পায় তেতিয়ালে সেই গ্ৰুপটোক বেংকে আৰু বেছি লোন দিব আগবাঢ়ি আহিবই তাত কোনো সন্দেহ নাই 1 লাখ টকা লৈ গোটটোৱে আমি নিজাকৈ বিভিন্ন ব্যৱসায় কৰিব পাৰো আৰু যদি কোনোবা মহিলাই ভাবে যে নহয় মই গোটটোক টকা নিদিও আমি গোটত এই টকাটো নিদিও কাৰণ গোটটো আমাৰ চলি আছে এই 10,000 টকা দি আমি নিজৰ কিবা নহয় কিবা ব্যৱসায় কৰিম গৰু থাকিব ছাগলী থাকিব কিবা আমি ব্যৱসায় কৰিম তাঁত শিল্প থাকিব তৃতীয় মই আৰু এটা কথা কৈছো যে আমাৰ ঘৰখন স্বামী আৰু পত্নীৰ মাজত চলে আমি দুজন নহয় দুজন মিলি আমি এজন এইটোৱে আমাৰ পৰিয়ালৰ ধাৰণা হিন্দু মানুহে পৰিয়াল বুলি ক'লে এজন বুজে যদি মহিলা গৰাকীয়ে নিজৰ হাজবেণ্ড বা স্বামীৰ ব্যৱসায়টো যদি এই টকাটো খটাই ঘৰৰ উৎপাদন বাঢ়িব কোনোবাৰ হাজবেণ্ডৰ সৰু পাণ তামোলৰ দোকান এখন আছে এই 10,000 টকাটো যদি দোকানখনত পায় ঘৰৰে উপাৰ্জন বাঢ়িব এতিয়া গ্ৰুপত দিব পাৰে নিজে উপাৰ্জন কৰিব পাৰে বা আপোনালোকে ঘৰৰ ব্যৱসায় মই স্বামীৰ ব্যৱসায় বুলি কোৱা নাই ঘৰৰ ব্যৱসায়টো এই পুঁজিটো আপোনালোকে দিব পাৰে ইয়াৰ পিছত আজি কি তাৰিখ হল আজি হল আমাৰ 22 আগষ্ট অহা বছৰ আমাৰ অফিচাৰ সকল আপোনালোকৰ ঘৰে ঘৰে যাব 40,000 পৰিয়ালৰ ঘৰে ঘৰে যাব আৰু আমি আপোনালোকক এখন কাগজ দিম যে আপোনালোকে এই টকাটো কি কামত ব্যৱহাৰ কৰিলে বোলে মই মোবাইল কিনি দিলো
তেতিয়াহ'লে আৰু আমি গ'লো আৰু মোবাইলতে থাকি গ'লো ঠিক আছে বোলে নহয় এই টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিছো ভাল কামটো কি মই জানিব নোখোজো আপোনালোকে যিটো ভাল কামত ব্যৱহাৰ কৰিব সেইটোৱে ভাল আছে তেতিয়াহ'লে অহাবাৰ আমি আপোনালোকক এটা বেলেগ কৰি যিসকলে 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে তেওঁলোকক আমি 25,000 টকা কৈ দিম 25,000 টকা এই 25,000 টকাৰ 15,000 চৰকাৰে দিব 10,000 টকা বেংকে দিব তাৰ পিছত আকৌ আমি চাম যে এই 25,000 টকা আপোনালোকে কেনেকে ব্যৱহাৰ কৰিলে যদি এই 10,000 আৰু 25,000 দুইটা টকা যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে অহাবাৰ আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আপোনালোকক আমি ঋণ দিম সুদ আমি দিম আৰু 50,000 টকাৰ 25% আমি সাবসিডি হিচাপে বেংকক দিম তাৰ মানে এই আঁচনিখন এদিনীয়া আঁচনি নহয় আজি যি মহিলাক আজি আমি ইয়াত মাতি আনিছো এই মহিলাসকলক আমি তিনিবাৰ আজি এবাৰ মাতিছো অহা বছৰ আমি আকৌ মাতিম তাৰ পিছত আকৌ আমি আকৌ মাতিম মোৰ উদ্দেশ্য হ'ল 10,000 25,000 আৰু 50,000 85,000 টকা আপোনালোকৰ হাতত চৰকাৰৰ পৰা পোৱাৰ আমি ব্যৱস্থা কৰি দিম এতিয়া আমাৰ বহুত মানুহ আছে যোনে কব কৈছে দিব নেকি চৰকাৰে কলে দিব না আজিৰ 1 বছৰ কংগ্ৰেছৰ মানুহবিলাকে কি মাথা মাৰি আছিলে তহঁতক নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই ঠগালে কৈ আছিলে না নাই আছিল না নাই কি কৈছিল কংগ্ৰেছ বিলাকে যে আমি মহিলাসকলক টকাটো নিদিও আমি তেওঁলোকক ঠগালো সেই কাৰণে আজি নলবাৰীৰ কংগ্ৰেছ বিলাকে এদিনৰ বাবেও লুকাই থাকিব লাগে না নাই থাকিব লাগে না নাই কাৰণ ইমান দিন তেওঁলোকে আমাৰ মহিলাসকলক বিপথে কৈ আছিলে যে চৰকাৰে নিদিয়ে নহয় এনে গছপুলি ৰুৱালে এনে দৌৰাদৌৰি কৰালে হয় নে নহয় আজি কিন্তু আপোনালোকে সকলোৱে দেখা পালে যে হিমন্ত বিশ্ব শৰ্মাই যি কয় তাক আখৰে আখৰে পালন কৰে তাত কোনো ধৰণৰ কাকো আজিলৈকে আমি কেতিয়াও প্ৰবঞ্চনা কৰা নাই যোৱাবাৰ ইলেকশ্যনৰ আগতে যেতিয়া আমি অৰুণোদয় আঁচনি আনিছিলো তেতিয়া কংগ্ৰেছ বিলাকে কি কৈছিলে এইবিলাক ইলেকশ্যন বুলি আনিছে ভেলকিবাজি ইলেকশ্যনৰ পিছত নাথাকে এইবোৰ কিন্তু আজি 5 বছৰ অৰুণোদয় থাকিলে নে নাথাকিলে যোৱাবাৰ ছোৱালীবিলাকক আমি নিযুত মইনা দিলো বোলে নহয় ইলেকশ্যন বুলি দিছে অহাবাৰ বন্ধ হৈ যাব আকৌ এইবাৰ আমি ছোৱালীবিলাকক আকৌ ফৰ্ম দিছো নে নাই দিয়া তাৰ মানে আমাৰ চৰকাৰে আজিলৈকে আমি যি কথা কৈছো তাৰ পৰা আমি আঁতৰি অহা নাই যিসকল আই মাতৃয়ে সুন্দৰভাৱে টকাটো ব্যৱহাৰ কৰিব মই আজি আপোনালোকক কথা দিছো এই জায়গাটো হল মোৰ নিজৰ বাবাৰ জন্মভূমি ইয়াতে মই কথা দিছো আপোনালোকক আমি আৰু 25,000 টকা দিম আৰু 25,000 টকা দিম মাত্ৰ এই টকাটো পাবৰ কাৰণে আপোনালোকে মোক সহযোগিতা কৰিব লাগিব মোবাইল কিনি দিলে মই সহায় কৰিব নোৱাৰিম হবনে যদি মোবাইল কিনি দিয়া তেতিয়াতো মই একো কৰিব নোৱাৰিম ভাল কামত ব্যৱহাৰ কৰিব ভাল কামটো মই আপোনালোকক নিশিকাও মনতে যিটোৱে ভাল কাম বুলি ভাবে বোলে গ্ৰুপত টকা কেইটা থম বোলে নিজে খৰচ কৰিম বা আমি ঘৰৰ ব্যৱসায়ত দিম যিটোৱে কৰে
মাত্ৰ 1 বছৰ পিছত যেতিয়া মই আপোনালোকক সুধিম যে কি কামত টকাটো খৰচ কৰিলে আপোনালোকে যাতে কামটো আমাক দেখুৱাব পাৰে হবনে এই গ্যালাৰীত বহি থকা বাইদেউসকলে বুজিছে নে নাই বুজিছে দিয়ক বুজিছে যদি তাৰ পৰা এটা হাত চাপৰি বজাওক তেতিয়া মই বুজিম বঢ়িয়া এইফালে থকা আইমাতৃসকল বুজিছে নে নাই ভাল কৰি বুজিছে এই দূৰত থকা বাইদেউসকল বুজিছে নে নাই ভাল কৰি বুজিছে সেই কাৰণে আজি আমি নলবাৰীৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিলো বিহালীত আমি 3 মাহ আগতে এই পইচা দিছিলো আমি যেতিয়া বিহালীত অনুসন্ধান কৰিছো ম্যাক্সিমাম মহিলাই টকাটো ভাল কামত ব্যৱহাৰ কৰিছে তাৰ মানে তেওঁলোকে 25,000ৰ ফালে গৈ আছে নলবাৰীটো মোৰ বিশ্বাস আছে যে আপোনালোকে এই টকাটো ভাল কৰি ব্যৱহাৰ কৰিব আৰু আজি ইমান ধুনীয়াকৈ আপোনালোকক মাতি আনি ইমান মৰম কৰি সিলেকশনৰ পৰা আৰম্ভ কৰি ফৰ্ম ফিলআপৰ পৰা এই গোটেই কামখিনি নলবাৰী ধুনীয়াকৈ কোনে কৰি দিলে আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৰি দিলে সেই কাৰণে এই যে আপোনালোকক আগবঢ়াই আনিছে ইমান ধুনীয়াকৈ মিটিং পাতিছে কাউন্টাৰ খুলিছে ধুনীয়াকৈ চেক দিব এই গোটেইখিনি কাৰ কাৰণে হৈছে জয়ন্ত মল্ল বৰুৱাৰ কাৰণে হৈছে সেই কাৰণে ইলেকশনত জয়ন্ত মল্ল বৰুৱাক একদম ডাবল ভোট দি দিব দিবনে নিদিব দিবনে নিদিব বঢ়িয়া এতিয়া ৰাইজক মই এটাই অনুৰোধ কৰিম বহুত দীঘলকৈ আজি ভাষণ দিয়াৰ প্ৰয়োজন নাই সকলোকে ভাষণ দিব মই আৰু সুবিধা পাম এটা মোৰ অনুৰোধ 70টা কাউন্টাৰ বনাইছে মহিলা হল 40,000 70 পূৰণ 500 যেনে তেনে 35,000 মহিলা হ'ব আমি মিটিং কৰি যোৱাৰ পিছতো চেকখনত লাইন লৈ লওঁতে 3-4টা 5টা বাজি যাব সেই কাৰণে মই দীঘল কৰি কথা আজি নকওঁ কাৰণ আপোনালোকৰ কষ্টও আছে খালি সবৰে নামত চেক আছে গতিকে তাতে দৌৰাদৌৰি কোনেও নকৰিব হ'ব ইয়াত যিমান মহিলা আছে কেইগৰাকীমান বাইদেৱে নাই পোৱা বুলি কৈ আছে তেওঁলোকৰো মই কথা শুনিম যিসকলে জেনুইনলি নোপোৱাকৈ আছে চৰকাৰী কামত কেতিয়াবা কাগজ পত্ৰত কোনোবা বাদ পৰি যায় তেওঁলোককো আমি চাম কোনো সমস্যা নাই কিন্তু আজি যিসকলে চিঠি পাইছে তেওঁলোকৰ নামত চেক আছে সেই কাৰণে আপোনালোকে দৌৰাদৌৰি নকৰিব সবেই যদি একেলগে ইফালে গুচি যায় তেতিয়াহলে আকৌ নতুন আৰম্ভ হ'ব যে ষ্টাম্পেড হ'ব ঠেলাঠেলি হ'ব হস্পিটাল হ'ব আকৌ এটা নতুন ভেজাল এটা আৰম্ভ হ'ব সেই কাৰণে জনগণ মন গোৱাৰ পিছতো ধুনীয়াকৈ আপোনালোক বহি থাকি এটা এটাকৈ গাঁও পঞ্চায়তৰ নাম লিখা আছে বা গ্ৰুপৰ নাম লিখা আছে সুন্দৰ কৰি আপোনালোকে চেকখন পাব আৰু যদি কোনবা ৰৈ যায় জয়ন্ত মল্ল বৰুৱাই আপোনালোকৰ ঘৰত হলেও দি থৈ আহিব ঠিক আছে সেই কাৰণে কোনো দৌৰাদৌৰি নকৰিব সুন্দৰ কৰি এই চেকখন আপোনালোকে ল'ব এতিয়া আপোনালোকে এটা কথা কওক আজি 10,000 টকাটো পালে আৰু ভাল কাম কৰিলে 25,000 পাম বুলি কাৰ মনত বিশ্বাস আছে মোৰ ওপৰত কিমানৰ বিশ্বাস আছে সবৰে বিশ্বাস আছে কংগ্ৰেছী বিলাকে ক'ব কিন্তু যে এনেই কৈছে নাপাব বুলি কংগ্ৰেছক বিশ্বাস কৰিব নে মোক বিশ্বাস কৰিব কাক বিশ্বাস কৰিব পাক্কা ধুনীয়া তেতিয়াহলে মোৰ এটাই অনুৰোধ যে এই 10,000 টকা আপোনালোকে
ভাল কামত ব্যৱহাৰ কৰিব যাতে এই জায়গাত আহি মই আকৌ আপোনালোকক 25,000 টকা দিব পাৰো হ'ব একদম আকৌ এবাৰ মই আমাৰ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন জীৱিকা সখী বাইদেউসকলক মই ধন্যবাদ জনাইছো আমাক সহযোগিতা কৰাৰ কাৰণে আজি আমাৰ পিএনআৰডিৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া ইয়াত উপস্থিত আছে তেখেতকো মই ধন্যবাদ জনাইছো কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া আমাৰ কমিশনাৰ তেখেতক ধন্যবাদ জনাইছো ইমান সুন্দৰ কৰি এই আঁচনিখন এই পৰ্যায়লৈ লৈ অহাৰ বাবে আৰু আমাৰ নলবাৰীৰ সন্মানীয় মন্ত্ৰী নলবাৰীৰ অভিভাৱক মন্ত্ৰী অতুল বৰা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছো দীঘলীয়াকৈ মই নকওঁ কাৰণ আজি আমি বেলেগ এটা উদ্দেশ্যত আহিছো আপোনালোক ভালে থাকক আৰু যেতিয়াই আপোনালোকে সুবিধা পায় আমাক আশীৰ্বাদ দি থাকিব যাতে আমি আপোনালোকৰ কাৰণে সদায় এনেকে ভাল কামবিলাক কৰি থাকিব পাৰো হ'ব আশীৰ্বাদ দিব নে নাই দিব সকলোৱে দিব গ্যালাৰীত দিব নে নাই দিব এইফালে গ্যালাৰীত দিব নে নাই এইফালে দিব নে নাই আশীৰ্বাদ এইফালে আশীৰ্বাদ দিব নে নাই বহুত ধুনীয়া সকলোকে ধন্যবাদ জনালো এই গোটেই কামবিলাক আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমক কৰা সহায়ৰ বাবে কৰিব পাৰিছো মই তেখেতকো ধন্যবাদ জনাইছো মোৰ লগত আৰু এবাৰ সকলোৱে সুন্দৰ কৰি ডাঙৰ কৰি দিল্লীত নৰেন্দ্ৰ মোদীয়ে শুনাতকৈ কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ধন্যবাদ মহাশয় আপোনাৰ মাৰ্গদৰ্শনত অতি সুচিন্তিত এই পদক্ষেপে নিশ্চিতভাৱে অসমৰ অৰ্থনীতিত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব শ্ৰদ্ধেয় সুধীবৃন্দ এতিয়া আমি আগবাঢ়িছো নিৰ্বাচিত উদ্যমী মহিলাসকলক উদ্যমিতা পুঁজি প্ৰদান পৰ্বলৈ আজি এই মঞ্চতে 13 গৰাকী মহিলাক আনুষ্ঠানিকভাৱে এই পুঁজিৰ বাবদ চেক প্ৰদান কৰা হ'ব মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই কাৰ্য সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছো প্ৰথমে মই সাগৰকুছিৰ মহিলা সজাগতা আত্মসহায়ক গোটৰ শ্ৰীমতী অঞ্জনা শিলক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এবাৰ দলুৱা গাঁৱৰ আজীৱন আত্মসহায়ক গোটৰ শ্ৰীমতী মনিকা ভৰালীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এবাৰ কেন্দুকুছিৰ ৰাংঢালী আত্মসহায়ক গোটৰ শ্ৰীমতী প্ৰণীতা পাঠক তালুকদাৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এবাৰ বিলপাৰৰ কৃষ্ণজ্যোতি আত্মসহায়ক গোটৰ শ্ৰীমতী লীনা দত্ত ডেকাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এবাৰ নিজ বাহজানীৰ পিনাকী আত্মসহায়ক গোটৰ শ্ৰীমতী দীপ্তি ডেকাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এবাৰ জহৰ ৰাংঢালী আত্মসহায়ক গোটৰ শ্ৰীমতী জুনুমণি তালুকদাৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এবাৰ 2 নম্বৰ ঘগাৰ অঞ্চলী আত্মসহায়ক গোটৰ শ্ৰীমতী অনু বড়োক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এবাৰ সতাইবাৰীৰ অসমী মহিলা আত্মসহায়ক গোটৰ শ্ৰীমতী মেনকা ৰামচিয়াৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এবাৰ নাহেৰবাৰীৰ মা দুৰ্গা আত্মসহায়ক গোটৰ শ্ৰীমতী পম্পী চৰকাৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো
ধন্যবাদ। এইবাৰ নমাটিৰ নিয়ৰজ্যোতি আত্মসহায়ক গোটৰ শ্ৰীমতী সংগীতা ৰাজবংশীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ ৩ নম্বৰ অসমীয়া আত্মসহায়ক গোটৰ শ্ৰীমতী নবিদা দেৱীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ ৯ নম্বৰ অসমীয়া আত্মসহায়ক গোটৰ শ্ৰীমতী গংগা বস্ফৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। শেষত সাদৰীয়া আত্মসহায়ক গোটৰ শ্ৰীমতী ৰিংকুমণি দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ মহাশয়। আমাৰ চেক প্ৰদান পৰ্বৰ ইমানতে অন্ত পৰিল। শ্ৰদ্ধেয় সুধীবৃন্দ, আমি আজিৰ অনুষ্ঠানৰ শেষ পৰ্যায় পাইছোহি। বহুমূলীয়া উপস্থিতিৰে আমাক কৃতাৰ্থ কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছো। মাননীয় মন্ত্ৰীসকল আৰু মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিসকল সহিতে উপস্থিত সুধীবৃন্দ, প্ৰচাৰ মাধ্যমৰ সদস্যবৃন্দ, উদ্যমী মহিলাসকল আৰু অনুষ্ঠানটিৰ সৈতে জড়িত সকলোকে আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছো। এতিয়া ৰাষ্ট্ৰীয় সংগীতেৰে আমাৰ